নাম প্ৰণীতা বড়ো। মই ঢেকিয়াজুলি ওপৰ পাণবাৰী গাঁৱৰ। মোৰ ছোৱালী পূজা বড়ো ক্লাছ 10 উৰ্চুলা স্কুলত পঢ়ি আছিলে। তাইৰ বয়স 19। আজি বহুত দিনৰ পৰা তাই 19 তাৰিখ পৰা নিৰুদ্দেশ হৈ আছে। তাই 15 বছৰ বয়স। আজি তাইক বহুত থানাত এজাহাৰ দিয়াৰ পৰা লৈকে আমি দল সংগঠন চাইল্ডলাইন সকলোতে সহায় লৈছোঁ। কোনোৱে সহায় দিব পৰা নাই। গতিকে আজি আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ, তাইক যদি কোনোবা দেখা পায় আপুনি আমাৰ নম্বৰত যোগাযোগ কৰক। মোৰ নম্বৰটো হৈছে 9101245252। আৰু আজি এই নিউজৰ জৰিয়ে মই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ জনাইছোঁ, অতি সোনকালে যাতে প্ৰশাসনক অনুমতি কৰি মোৰ ছোৱালীজনী নিৰুদ্দেশ হৈ আছে, তাইক যাতে অতি সোনকালে তাইৰ কাৰণে যাতে জোৰ জাৰ লগায় আৰু তাইক সন্ধান পাবলৈ সক্ষম হয়, এয়ে অনুৰোধ কৰিলোঁ। মই সকলোকে প্ৰাৰ্থনা কৰিছোঁ মোৰ ছোৱালীজনীক সোনকালে অতি সোনকালে যাতে আমাৰ ওচৰ চপাই দিয়ে, এয়ে কামনা। FIR দিছোঁ 19 তাৰিখে দিছোঁ, ৰিচিভ হৈছে 20 তাৰিখে। কিন্তু এতিয়ালৈকে FIR থানাই কৈ আছে আমি জোৰদাৰ কৰি আছোঁ, বাইদেউ আপোনালোকে নাভাবিব আমি এনে আছোঁ। কৰি আছে বুলিও ভাবিছোঁ, কিন্তু সিহঁতে কোনো সংসূত্ৰ পোৱা নাই। সিহঁতে কৈ আছে আজি 2 দিনত উলিয়াই দিব পাৰিম। 2 দিনত কওঁতে কওঁতে আজি 8 দিন হৈ গ'ল। মোৰ ছোৱালী আজিলৈকে নাপাতা হৈ আছে। ক'ত আছে তাই, কি কৰি আছে, তাই কোনে নিছে? আপোনালোকক সহায় বিচাৰিছোঁ, সকলোৱে যোগাযোগ কৰক। হয়, মোৰ নাম প্ৰতাপ চন্দ্ৰ বড়ো। আজি যোৱা 19 জুনৰ পৰা আজিলৈকে মোৰ ছোৱালী পূজা বড়ো, তাই ক্লাছ 10ত পঢ়ে। বৰ্তমান ক্লাছ 10ত পঢ়ি আছিলে। বয়স 15 বছৰ। আজি যোৱা 19 তাৰিখৰ পৰা তাই ঘৰৰ পৰা নিৰুদ্দেশ হৈ আছে। আৰু সকলো ৰাইজক জনাওঁ যে মোৰ ছোৱালীজনী কোনোবা যদি দেখে বা কোনো সদাশয়ে যদি প্ৰত্যক্ষ কৰে, তেনেহ'লে সকলো ৰাইজে নজৰ দি পেলাই আমাৰ এই নম্বৰটোত তেওঁলোকে যেন জনায়। নাম্বাৰটো হৈছে 9101245252। এই নম্বৰটোত যেন আপোনাৰ সকলো ৰাইজে যেন জনাই দিয়ে, অতি সোনকালে শীঘ্ৰে জনাই দিব। যদি সন্দেহ থাকে সকলোৱে যেন জনাই দিয়ে, এই মই ক'লোঁ সকলো ৰাইজক। আৰু আমি আৰক্ষী থানাতো এজাহাৰ দিছোঁ, দল সংগঠনকো যোগাযোগ কৰিছোঁ। আৰু আপোনাৰ চাইল্ড লাইনতো দিছোঁ, সকলোতে দিয়া হৈছে। এতিয়ালৈকে আমি সেইবোৰ তথ্য এতিয়ালৈকে গম পোৱা নাই। কি কয় আপোনালোকে? আৰক্ষী তেওঁলোকেতো আমি সকলো কাম কৰি আছোঁ। আমি দুদিন বা 3 দিন সময় লাগিব। আমি তাইক আমি উলিয়াই দিব পাৰিম বুলি তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছে। কিন্তু আজি তাৰিখলৈকে আজি 8 দিন হৈছে, এতিয়ালৈকে তেওঁৰ কোনো খবৰ পোৱা নাই। গতিকে সকলোৱে ৰাইজে যেন অলপ সজাগ হৈ পেলাই নিজৰে ছোৱালী বা নিজৰে ভনী এনেকৈ ভাবি পেলাই সকলোৱে যেন তেওঁক অলপ সহায় কৰে আমাক, এই ৰাইজৰ ওচৰত মই প্ৰাৰ্থনা কৰিলোঁ।